নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ নিউ ভেকেঞ্চিৰ ইম্পৰ্টেণ্ট আপডেটছ। তো ভেকেঞ্চি কেতিয়া আহিব, কেতিয়াৰ পৰা ইয়াৰ অনলাইন এপ্লাই হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভিডিঅ'টো অকল সেইসকল কেণ্ডিডেটসকলৰ বাবে যিসকলে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে। তো CM ছাৰে পুনৰ আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বিষয়ে উল্লেখ কৰিলে, তো আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। হাঁহ আৰু বন গঢ়ি উঠিছে মানসত, আৰু আমাক কেইবাটাও চেকপোষ্টৰ প্ৰয়োজন আছে। ইয়াত বন বিভাগক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গত খালী হৈ থকা পদসমূহ পূৰণৰ প্ৰয়োজনীয়তা আছে। কালি আমি এই গোটেই কথাবিলাক আলোচনা কৰিছোঁ। অনাগত দিনত মানস অভয়াৰণ্যখনক আমি পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিবলৈ বিভিন্ন ব্যৱস্থা হাতত ল'ম আৰু আশা কৰোঁ যে মানসত কেইদিনমান আগতে ঘটি যোৱা যি হাতী দাঁতৰ চোৰাং ব্যৱসায়ৰ এটা চক্ৰ গঢ়ি উঠিছিল, সেইবিলাকো আমি লাহে লাহে নোহোৱা কৰিব পাৰিম আৰু মানসক আমি এখন ভাৰতৰ ভিতৰতে পৰ্যটনৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰিম। অসমততো নিযুক্তি হৈ আছে। এতিয়া আপোনালোকে BTCৰ কথা সুধিছে নে অসমৰ কথা সুধিছে? অসমত এডভাৰটাইজ অক্টোবৰ নৱেম্বৰত আৰু ওলাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বিষয়ে কি ক'লে। তো পুনৰ আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চি অক্টোবৰ নৱেম্বৰ মাহত আহিব। তো আপোনালোকে ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকক। তো এইবাৰো আছাম ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবলৰ লগতে বহু সংখ্যক থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডৰ ভেকেঞ্চি ওলাই আহিব। তো আপোনালোকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকক। তো যদিহে ইয়াৰ ভেকেঞ্চিখিনিৰ এডভাৰটাইজমেণ্ট অক্টোবৰ মাহত আহে, তেন্তে অক্টোবৰ মাহতে ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো নৱেম্বৰ মাহৰ লাষ্টৰ পৰা বা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰাই আৰম্ভ হ'ব পাৰে। গতিকে ইয়াৰ বাবে আপোনালোকে বহুত সময় নাপাব। গতিকে এতিয়াৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকক। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।